আসসালামু আলাইকুম, নমস্কার। আমার নগাঁও যেটো এমপি বদৰুদ্দিন আজমল ডাঙৰীয়াক আজি যদি সি নিজে খেলা মই তাৰ লগত থাকিম। বদৰুদ্দিন আজমল পুত্ৰ দিয়ে মই তাৰ লগত থাকিম। বদৰুদ্দিন আজমল যদি বায়ক দিয়ে মই তাৰ লগত থাকিম। আজি আমাৰ যেটো আমাৰ MLA গিৰিছে ইউটিউবৰ তাৰ টিকেটটো দিব নালাগে। মই বদৰুদ্দিন আজমল ডাঙৰীয়া মই আবদাৰ জনাইছো। তেনেহলে যদি বদৰুদ্দিন আজমলৰ দল যদি বংশৰ পৰা যদি মানুহে এই এমপি নিখিলে তেনেহলে মোক টিকেট দিয়ক। মই ৰাইজে ইমান ভাল পাই আছে, মই নগাঁও এমপি মই জিকি যাম। কিমান ভোটত জিকিম এইটো মই কবই নোৱাৰো। বদৰুদ্দিন আজমল ডাঙৰীয়া দয়া কৰি, মই দুখীয়া মানুহ ল'ৰা, মোৰ দেউতাক মানুহ দুখীয়া মানুহ, মোক টকা দি পেলাই সহায় কৰে যদি তেনেহলে মই নগাঁও এমপি খেলিব পাৰিম। বদৰুদ্দিন আজমল ডাঙৰীয়া, আপুনি আমাৰ শিৱসাগৰ নাজিৰা যি সহায় কৰিছে গৰীব দুখ দৰিদ্ৰ নেতা 2.5 কোটি টকা দিলে, আৰু আমাৰ মহিলাৰ কাৰণত 5,000 কোটি টকা এডভান্স দিলে। 80-90 লাখ টকা বদৰুদ্দিন আজমল ছাৰে ডাঙৰীয়া বিলাইছে। তেনেকুৱা অসমত নেতাৰ দৰকাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া। আজি বদৰুদ্দিন আজমল ডাঙৰীয়া যদি মই নাতিন বদৰুদ্দিন আজমল দাদা, মই দাদা বুলি মাতিম। দাদাই যদি কয় যে নাতিন তুমি খেলি দিয়া, মই কিমান টকা লাগে মই সহায় কৰিম, তুমি খেলি দিয়া, তেনেহলে মই খেলি দিম। খেলাৰ পিছত আমাৰ নগাঁও 8খন সমষ্টি, 8খন সমষ্টিৰ পিছত মই 5টা সমষ্টি গুণাৰ লগত অফিচাৰৰ মাথা গুলীয়া হৈ যাব যে আনোৱাৰক ৰাইজে ইমান ভাল পাইছে নেকি। এটা দেইৰা প্ৰতিক্ষণত ভোট যোৱা নাই, সব আনোৱাৰৰ প্ৰতিক্ষণত ভোট পৰিছে। ইয়াত ভোট কেই লাখ আছে ৰে? 20 লাখ আছে, 15 লাখ আছে। 5টা সমষ্টিত মানে গুণাৰ লগত অফিচাৰৰ মাথাখন গুলীয়া হৈ যাব। তেনেহলে অফিচাৰে কব ইয়াত ভোট কেই লাখ? 20 লাখ বা 15 লাখ। আনোয়ার জিকিছে, ৰিজাল্টখন আউট কৰি দিয়া। মই দুখীয়া ৰাইজৰ কাৰণত মোৰ আবেগ বহুত আছে দাদা। মই কি কৰিম যে মই এইটো মনৰ কথা, মই বেছি কথা নকম। মোৰ দুখীয়া মানুহৰ ল'ৰা ছোৱালী কিবা স্কুলত যাব নোৱাৰে, কাপোৰ চোপোৰ নাথাকে, আমাৰ কলেজত যোৱাই থাকে। যি ল'ৰা ছোৱালী দুখীয়া মানুহৰ ভাড়াৰ কাৰণত যাব নোৱাৰে, কাপোৰ কিনিবৰ কাৰণত যাব নোৱাৰে, মই সহায় কৰিম, ভাড়া দিম, কাপোৰ চোপোৰ বনাই দিম। আৰু যি মানুহে আমাৰ মছজিদত যাব নোৱাৰে, একদম দুখীয়া মানুহ, কাপোৰ চাপোৰ নাই, মই নিজৰ পইচা দি পেলাই মই কাপোৰ চাপোৰ বনাই দিম। শুক্ৰবাৰ যিটো আমাৰ জুম্বাৰ নমাজ পঢ়িব লাগিব, সদায় আমাৰ 5 ওয়াক্ত নমাজ পঢ়িব লাগিব। মই MLA হোৱাৰ পিছত আমাৰ নগাঁও এমপিখন উজ্জ্বলা হৈ যাব। যে আনোৱাৰ এমপি হোৱাৰ পিছত আমাৰ নগাঁও যিটো এমপি লোকসভা এমপিটো মই জিকাৰ পিছত দূৰৰ পৰা মানুহ আহিব, আমাৰ দূৰৰ পৰা মানুহ আহি পেলাই কব যে আমাৰ আনোৱাৰ ছাৰ এমপি হোৱাৰ পিছত আমাৰ নগাঁও সমষ্টি উজ্জ্বলা হৈ গল। আজি মছজিদত যিটো মছজিদত মানুহে জাগাই নাপায়, যদি বেছি হয় মানুহ হৈ যা, তেনেহলে মই ডাঙৰ কৰি মছজিদ বনাই দিম আৰু হিন্দু মানুহৰ অনুষ্ঠান কৰি দিম। আৰু যিটো জাগাত অনুষ্ঠান নাই মই নিজে বনাই দিম অনুষ্ঠান। মই দিল্লীৰ পৰা বাজেট আনিম। মই ইউটিউবৰ টিকেট পাম বুলি মই আশা আছে। মই আজি যদি আমাৰ ৰেজল্ট কৰিমে টিকেট চাইছে আৰু কিবা দলৰ যদি থাকে আমাৰ MLA গিৰিছে, তাক টিকেটটো দিব নালাগে। সেই কাৰণত মই কৈছো যে আমি টিকেটটো পামেই। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া যদি মোক দিয়ে তে বদৰৰ দলখন জীয়াই থাকিব। মোক টিকেট দিলে বদৰুদ্দিন আজমল জীয়াই থাকিব। আজি দেখা ফাৰ্ষ্টত বদৰুদ্দিন আজমলে ফাৰ্ষ্টত কিমান সিট পাইছিলে? 18খন, তাৰ পিছত 10খন, 26ত কেইটা পাইছিলে? 2টা। যদি মোক টিকেট দিয়ে বদৰুদ্দিন আজমল দলখন জিন্দা হৈ যাব। কিয় জিন্দা হৈ যাব? আমাৰ 29-30 ভোটটো আহি আছে। বদৰুদ্দিন আজমল ডাঙৰীয়া, মই হিচাপ চাৰা চিট নিম। মই যিটো আপোনাক অসমত যিটো আপুনি টিকেট দিব, অসমৰ ভিতৰত 126খন সমষ্টিৰ ভিতৰত মই গোটেইখিনি মই 126খন সমষ্টিত মই নিজে মিটিং কৰিম। মই মই যিটো আমাৰ ইউটিউবৰ MLA আছে মই সব জিকাই লৈ আহিম। জিকানিৰ পিছত বদৰুদ্দিন আজমলে কব যে আনোৱাৰ ভাই তুমি মুখ্যমন্ত্ৰী হও, মই বাইৰে বাইৰে ঘূৰিম। তেনেহলে তো মই পিছত মুখ্যমন্ত্ৰী হোৱাৰ পিছত কচু লাইন থাকিব। মই যি আইন বনাম, অসম ভাৰতৰ ভিতৰত যিমান মুখ্যমন্ত্ৰী আছে, 29খন মুখ্যমন্ত্ৰী আছে, অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত আনোৱাৰ হোসেন আমাৰ 29খনতে মুখ্যমন্ত্ৰী আছে, মোৰ ওচৰত আহিবলৈ টিউচন লব লাগিব যে কেনেকুৱা দেশ চলাব লাগে। আনোৱাৰ বোলত ঘৰত গি আপুনি টিউচন লওক, কেনেকুৱা দেশ চলাই লৈ যাব পামেই। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া মোক দিয়ে তে বদৰৰ দলখন জীয়াই থাকিব। মোক টিকেট দিলে বদৰুদ্দিন আজমল জীয়াই থাকিব। আজি দেখা ফাৰ্ষ্টত বদৰুদ্দিন আজমলে ফাৰ্ষ্টত কিমান সিট পাইছিলে? 18খন, তাৰ পিছত 10খন, 26ত কেইটা পাইছিলে? 2টা। যদি মোক টিকেট দিয়ে বদৰুদ্দিন আজমল দলখন জিন্দা হৈ যাব। কিয় জিন্দা হৈ যাব? আমাৰ 29-30 ভোটটো আহি আছে। বদৰুদ্দিন আজমল ডাঙৰীয়া,
মই হিচাপ চাৰা চিট নিম মই যিটো আপোনাক অসমত যিটো আপুনি টিকেট দিব অসমৰ ভিতৰত 126খন সমষ্টিৰ ভিতৰত মই গোটেইখিনি মই 126খন সমষ্টিত মই নিজে মিটিং কৰিম মই ML মই যিটো আমাৰ ইউটিউবাৰ ML আছে মই সব জিকাই লৈ আহিম জিকানিৰ পিছত বদৰুদ্দিন আজমলে ক'ব যে আনোৱাৰ ভাই তুমি মুখ্যমন্ত্ৰী হও মই বাইৰে ঘূৰিম তেনেহলে তো মই পিছত মুখ্যমন্ত্ৰী হোৱাৰ পিছত কচু লাইন থাকিব মই যি আইন বনাম অসম ভাৰতৰ ভিতৰত যিমান মুখ্যমন্ত্ৰী আছে 29খন মুখ্যমন্ত্ৰী আছে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত আনোৱাৰ হোসেন আমাৰ 29খনতে মুখ্যমন্ত্ৰী আছে মোৰ ওচৰত আহিবলৈ টিউশন ল'ব লাগিব যে কেনেকুৱা দেশ চলাব লাগে আনোৱাৰ বলত ঘৰত গিয়ে আপুনি টিউশন লওক কেনেকুৱা দেশ চলাই লৈ যাব